গুৰেছৰ 30খন বিচনাযুক্ত চিকিৎসালয়ত চুৰিকাণ্ড মহিলাৰ ঘৰৰ পৰা উদ্ধাৰ চুৰি হোৱা সামগ্ৰী এজাহাৰকাৰী পৰিচালনা সমিতিৰ সভাপতিক আটক তামুলপুৰ গুৰেছৰ 30খন বিচনাযুক্ত চিকিৎসালয়ত বিভিন্ন সময়ত বিভিন্ন সামগ্ৰী চুৰি কাৰ্যত জড়িত থকা চোৰক কৰায়ত্ব কৰিছিল শাস্তি প্ৰদানৰ বাবে থানাত এজাহাৰ দাখিল কৰা চিকিৎসালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি ৰবি কুমাৰ ডেকাক গুৰেছৰ আৰক্ষীয়ে আটক কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে জানিব পৰা মতে গুৰেছৰ টাউনৰ মাজমজিয়াত থকা শ্ৰীমন্ত শংকৰদেৱ সত্ৰৰ পৰিচালনা সমিতিৰ সভাপতিৰ দায়িত্বত থকা ৰবি কুমাৰ ডেকা আৰু উক্ত চিকিৎসালয়খনৰ যুটীয়া অধীক্ষক ডক্টৰ নৱ কুমাৰ চক্ৰৱৰ্তী 29 ফেব্ৰুৱাৰীত গুৰেছৰ থানাত চিকিৎসালয়খনৰ বিভিন্ন সামগ্ৰী চুৰি হৈ থকা বুলি এজাহাৰ দাখিল কৰিছিল আৰক্ষীয়ে এজাহাৰ লাভ কৰাৰ লগে লগে উক্ত থানাত ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত 18/2024 নম্বৰত এটা গোচৰ পঞ্জীয়ন কৰি চোৰৰ অনুসন্ধান চলাই আহিছিল ইয়াৰ মাজতে এজাহাৰকাৰী তথা উক্ত চিকিৎসালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি ৰবি কুমাৰ ডেকাই আৰক্ষীৰ থানাত উপস্থিত হৈ চোৰক কৰায়ত্ব কৰাত হেমাহি কৰি অহা বুলি অভিযোগ কৰি আৰক্ষীৰ বিভিন্ন ধৰণে দাবী ধমকি দিয়ে পিছত আৰক্ষীয়ে বিষয়টোক অধিক গুৰুত্ব দি উক্ত চিকিৎসালয়খনত চুৰি কাৰ্যৰ জোৰদাৰ তদন্ত চলায় তদন্ত কালত চুৰি হোৱা কিছুমান সামগ্ৰী টিনপাত উদ্ধাৰ কৰি স্থানীয় দুগৰাকী মহিলাক আৰক্ষীয়ে সোধপোছ কৰাৰ বাবে থানালৈ লৈ যায় মহিলা দুগৰাকী সোধপোছৰ অন্তত চিকিৎসালয়খনৰ পৰিচালনা সমিতিৰ সভাপতিয়ে তেওঁলোকক টিনপাতখিনি যোগান ধৰা বুলি স্বীকাৰোক্তি দিয়ে ইফালে আৰক্ষীয়ে আটক কৰা এগৰাকী মহিলা সভাপতিগৰাকীৰ উপস্থিতিতেই সভাপতিগৰাকীলৈ আঙুলিয়াই দিয়াত আৰক্ষীয়ে সভাপতিগৰাকীক সোধপোছ কৰাত অতি কৌশলেৰে চতুৰ সভাপতিগৰাকীয়ে আৰক্ষীৰ ব্যস্ততাৰ মাজৰ পৰা পলায়ন কৰে চুৰি টিনৰ উদ্ধাৰ হোৱা আৰু আটকাধীন মহিলাগৰাকীয়ে স্বীকাৰোক্তি দি থকা স্থানৰ পৰাই কৌশলেৰে ৰবি কুমাৰ ডেকাই পলায়ন কৰা ঘটনাটো অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাত আৰক্ষীৰ থৰকাচুটি হেৰুওৱা আৰু পিছতেই আৰক্ষীয়ে জোৰদাৰ অনুসন্ধান কৰি পলাতক হৈ থকা ৰবি কুমাৰ ডেকাক আত্মগোপন কৰি থকা স্থানৰ পৰাই আটক কৰে ইফালে উক্ত চিকিৎসালয়ৰ যুটীয়া অধীক্ষক তথা উক্ত চিকিৎসালয়ৰ সদস্য সচিবগৰাকীকো আৰক্ষী থানাত সোধপোছ কৰি আছে ভগৱান বোলা বস্তু আছে যিয়ে যি কৰ্ম কৰে তাৰ ফল পায় বুজি পাইছে নাই আমাৰ ওপৰত আজি এনেকুৱা অপমান কৰিছে ইয়াৰ ফলটো সি নিশ্চয় পাব মই দিব নালাগে তাক ওপৰ ওলাই দিব নিজকে বিৰাট ডাঙৰ মানুহ বুলি ভাবি কেনে পৰিচয় দিছে তো ওপৰ ওলাই দিব ওপৰৱালাৰ ওচৰত ভৰসা ৰাখিছো মই নিজে একো নকৰোঁ কোনে কষ্ট কৰিছে আপোনালোকক ৰবি ডেকাই দিছে মোৰ নামটো ৰবি ডেকাই দিছে গতিকে ৰবি ডেকাক ওপৰ ওলাই চিন্তা কৰিব ওপৰ ওলাই বিচাৰ কৰিব তাৰো এখন পৰিয়াল আছে মোৰো এটা পৰিয়াল আছে নাপায় এনেকুৱা কৰিব মই এটা অনুষ্ঠানত আজি 15-16 বছৰ ধৰি কাম কৰি আছো বুজি পাইছে মোৰ কোনো 10 টকাৰ হেৰা ফেৰি নাই আজিলৈকে কোনো ক'ব নোৱাৰে মোৰ ইনচাৰ্জেও ক'ব নোৱাৰে সি কেতিয়াবাৰ পৰাই মোক কিবা এটা কথাত ফাঁচাম বুলি সি তাৰ মোৰ পৰা এটা কিবা ফায়াৰ আছে কি আছে নাজানো মই তাৰ ওপৰত একো হেৰি নাই মই তাক ভালকে মাতো দিওঁ কিবাও কৰোঁ কিন্তু তাৰ মোৰ ওপৰত কিবা এটা দুশ্মনী আছে আৰু সি দুশ্মনী পলালে সেইটোৱে কথা আগতে আমাৰ হস্পিটেলত যেতিয়া মানে বহুত বছৰ হ'ল এতিয়াৰ দিনত নহয় বহুত বছৰ আগতে এয়া হস্পিটেলৰ কামবিলাক চলি আছিল নহয় মানে পুৰণা টিন সলাই নতুন টিনবিলাক লগাই আছিল তেতিয়া চবেই মানে হস্পিটেলৰ বাউণ্ডাৰীত লগাই লৈছিলে বেৰ লৈছিলে বাথৰুম বনাই লৈছিলে আমিও লৈছিলোঁ বাথৰুম বনাই আৰু মানে বাউণ্ডাৰীটো বেৰি লৈছিলে এই বেৰি লওঁতে তেতিয়া কি কৰিছে এইয়া চবেইটো টিনবিলাক লৈ গৈ আছে চবেই লৈ গৈ আছে কোনে নিছে আমাৰ এজনী বাইদেউ আছিল ডক্টৰ বাইদেউ এজনী আছিল